আটাইতকৈ ভাৰতবৰ্ষত পিছলীয়া প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। হে প্ৰভু, মোক পৃথিৱীত যদি জন্ম দিয়া এনে এখন দেশত জন্ম দিবা য'ত নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰী নাথাকে। আজি ঔষধ কোম্পানীৰ পৰা 1000 কোটি টকা চান্দা লৈ পেলাই ঔষধৰ দাম ইলেকশ্যনৰ মাজতে 8বিধ ঔষধৰ দাম বৃদ্ধি কৰিছে। 3 লাখত জিকে যদি অলপ দেহাটো আৰাম দিয়ে, দেহাটো যাতে কষ্ট নাপায়, মঞ্চতে যাতে টোপনি যাব নালাগে, আৰাম দিয়ক, জিকিব যেতিয়া 3 লাখত। মোক গুৰুত্ব দিয়ে নিদিয়ে কলিবুজনৰ গুৰুত্বৰ ওপৰত মই নিৰ্বাচন খেলা নাই। আজি গোটেই বৰভাগ অঞ্চলত আমাৰ কাৰ্যসূচী আছে। নেক্সট আমি ক'ৰবাত গুচি যাম, তাৰ পৰা গৈ থাকিম আৰু শেষত গৈ পেলাই বৰণিত আমাৰ আবেলি এখন জনসভা আছে। কালিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আপোনাৰ প্ৰতি কেইবাটা মন্তব্য কৰিছে। দিনৰ দুই ভৰি বুলি কৈছে, 2 বছৰ বিধায়ক হৈ কিয় কটালে বুলি কৈছে, যদি আপোনাৰ হোৱাৰ মনে তেওঁ এই কথাটো ৰকিবুলক ক'ব পাৰিলে। ৰকিবুল হুছেইনকতো ক'ব লাগিছিল, ধুবুৰীত কিয় বিধায়কে গৈ পেলাই সাংসদ হৈছে, তেওঁতো ৰকিবুলক মনোনয়ন গৈ গৈছে, সেইটো ফণীভূষণ চৌধুৰীতো কৈছে। এতিয়া বিধানসভা এটা পৃথক বস্তু। বিধানসভাত মই যথেষ্ট ৰাইজৰ সমৰ্থন পাই পেলাই বিধায়ক হৈছে। সেই বিধায়ক ৰূপে মই বিধানসভাত মোৰ দায়িত্ব পালন কৰিছোঁ। এতিয়া পাৰ্লামেণ্টত স্বাভাৱিকতে এইবাৰ বিজেপিক পৰাজিত কৰি পেলাই এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ হোৱাৰ সম্ভাৱনা খুব প্ৰকট অভিনন্দন। আজি যদি পাৰ্লামেণ্টত যাব পৰা যায়, আমাৰ অসমৰ জ্বলন্ত সমস্যা দীৰ্ঘদিন বঞ্চনা, এই বঞ্চনাৰ বিৰুদ্ধে যুঁজ কৰাৰ সুযোগ বেছি পাব। কাৰণ আপোনালোকে দেখিছে আমাৰ স্পেচিয়েল ষ্টেটাছ, ৰাজ্যখনৰ স্পেচিয়েল ষ্টেটাছ নৰেন্দ্ৰ মোদী অহাৰ পিছতে কাটি দিছে। ইয়াৰ ফলত ৰাজ্যখন ঋণগ্ৰস্ত হৈছে। কাৰণ আগতে স্পেচিয়েল ষ্টেটাছত আমি 90% অনুদান পাইছোঁ, 10% মাত্ৰ ৰাজ্যই খৰচ কৰিব লাগিছিল। এতিয়া সমুদায় যেতিয়া আমাৰ ঋণ হৈ যায় আৰু ঋণে গৈ কি অৱস্থা পাইছে, ভয়ংকৰ এটা অৱস্থা যে 1,43,000 টকাৰ বাজেট আমি যেতিয়া গ্ৰহণ কৰিছোঁ, আমাৰ ঋণৰ পৰিমাণ হৈছে 1,51,000 কোটি টকা। এইটো মাহত 1 তাৰিখে দৰমহা দিব পৰা নাই হিমন্ত বিশ্ব চৰকাৰে। বহুত দম ফটো মাৰি আছে, বিকাশ যাত্ৰা নোৱাৰিলে। 9 তাৰিখে ৰাতি দৰমহা দিছে আৰু 1,000 কোটি টকা ঋণ লৈ পেলাইহে দৰমহা দিছে। অহা মাহত কি হ'ব মই নাজানো। এটা ভয়ংকৰ আৰ্থিক সংকটৰ পিনে ৰাজ্যখন গুচি গৈছে। এনেকুৱা অৱস্থাত আজি ৰাজ্যখন বচোৱা আৰু আমাৰ জ্বলন্ত সমস্যা, বান, গৰাখহনীয়া সমস্যা, সকলোৱে আমি দাবী কৰিলোঁ এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব লাগে। বিজেপিয়েও কৈছিলে এটা সময়ত, কিন্তু তেওঁলোকে এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য নকৰিলে। আহি পেলাই অমিত শ্বাহে কৈ দিলে 5 বছৰত অসমৰ মানুহে বানপানীৰ কথা নুশুনিব। এনেকুৱা জুমলা কোনোবাই বিশ্বাস কৰিব নেকি অমিত শ্বাহৰ? এই ধৰণে ধাপ্পা মাৰি পেলাই অমিত শ্বাহতে গোটেই ৰাজ্যখন বিপদগ্ৰস্ত কৰিছে। আজি ৰাজ্যখনক ৰক্ষা কৰিব লাগিলে ৰাজ্যখনৰ কৰ্মহীন যুৱকৰ সমস্যা, ৰাজ্যখনৰ কৃষকৰ সমস্যা, বান গৰাখহনীয়াৰ সমস্যা, জলসিঞ্চনৰ সমস্যা, এই সকলো সমস্যাৰ সমাধানৰ ৰাস্তাটো আমি ৰাজ্যিক চৰকাৰৰ ওচৰতে ৰ'ব নোৱাৰোঁ। বিধানসভাই ইচ্ছা কৰিলে অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰে। হাজাৰ কোটি টকা, কেৱল লক্ষ কোটি টকা প্ৰয়োজন হ'ব, এইটো কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। এই বিষয়বিলাক আজি চেণ্ট্ৰেল এৰাত যদি আজি ফেচলা নহয় আৰু তাৰ কাৰণে যদি যুদ্ধ নহয় তেতিয়াহ'লে নহ'ব। সেইকাৰণে আমি পাৰ্লামেণ্টত যাব খুজিছোঁ। ভূপেন বৰাই এইবিলাক কথা বুজি নাপায়ো, তেওঁ খালি মুখ চুপুতি মাৰাৰ কাৰণে ৰাতিপুৱাৰ পৰা এইবিলাক কথা কৈ থাকে আৰু তেওঁৰ ভাৱমূৰ্তিও এই মুখ চুপুতি মাৰা মানুহৰ দৰে তেনেকুৱা হৈছে, বহাৰীৰ দৰে হৈছে ভূপেন বৰা আজি অস্তিত্ব। বৰপেটা সমষ্টিত কেনেকুৱা দেখা পায় আপুনি? তাৰ লগত নাই, বৰপেটা সমষ্টি আমাৰ প্ৰতিদ্বন্দ্বিতা সদায় বিজেপি আৰু বিজেপি যিহেতু প্ৰজেক্ট কৰিছে প্ৰতিদ্বন্দ্বিতা অকপৰ লগতে আনৰ লগত নহয়। হিমন্ত বিশ্ব শৰ্মাই কেইবাজনো কেণ্ডিডেট দিছে, ইয়াতে ভোটটো ভঙাৰ কাৰণেহে দিছে আৰু কংগ্ৰেছৰ কেণ্ডিডেট দিছে। আমি অগপতকৈ কিমান দূৰ আগবাঢ়ি আছে আপুনি? মই সেই কথা নকওঁ। ৰাইজৰ মনত কি আছে, ৰাইজে কি সিদ্ধান্ত লৈছে 4 তাৰিখে গম পোৱা যাব। এতিয়া মই আগতীয়াভাৱে কৈ দিম, এইটো হিমন্ত বিশ্বই কয় 4 লাখত যাম, 3 লাখত জিকিম, 5 লাখত জিকিম, শেষত বুক ঠেকাচা খায়। প্ৰধানমন্ত্ৰী সভা কৰিছে নলবাৰীত, প্ৰধানমন্ত্ৰীয়ে এই বৰপেটাৰ হৈ নিৰ্বাচনী তেওঁ আহিছে কৈছে, আমি গুৰুত্ব নিদিওঁ। কাৰণ আটাইতকৈ ভাৰতবৰ্ষত পিছলীয়া প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। মই কোৱা নাই দেই, তেওঁলোকৰে এজন প্ৰখ্যাত সাংবাদিক, প্ৰখ্যাত নেতা অটল বিহাৰী বাজপেয়ীৰ যিজন মন্ত্ৰী আছিলে অৰুণ শৌৰীয়ে তেওঁ এতিয়া কৈছে, মানে 1 বছৰ আগতে কৈছে যে হে প্ৰভু, মোক পৃথিৱীত যদি জন্ম দিয়া এনে এখন দেশত জন্ম দিবা য'ত নৰেন্দ্ৰ মোদীৰ দৰে প্ৰধানমন্ত্ৰী নাথাকে। এনেধৰণে নিন্দিত মানুহ মুখত কৈছে মই নেহি খাওঁগা, খানে ভি নেহি দোংগা।
না খাওঁগা না খানে দুংগা কিন্তু আজি ইলেক্ট্ৰল বণ্ডত আটাইতকৈ 9,000 কোটি টকা চান্দা লৈছে ইলিগেল গৌমাংস ৰপ্তানি কৰা কোম্পানীৰ পৰা 800 কোটি টকা চান্দা লৈছে পাকিস্তানৰ কোম্পানীৰ পৰা চান্দা লৈছে আজি ঔষধ কোম্পানীৰ পৰা 1,000 কোটি টকা চান্দা লৈ পেলাই ঔষধৰ দাম ইলেকশ্যনৰ মাজতে 8বিধ ঔষধৰ দাম বৃদ্ধি কৰিছে তেনেকুৱা প্ৰধানমন্ত্ৰী আহিল গ'ল কি ক'লে নক'লে যেটো 14 চনত কৈছিল অসমৰ 6 জনগোষ্ঠীৰ 6 মাহৰ ভিতৰত তেওঁলোকে জনজাতিকৰণ কৰি দিব আজি 6 মাহটো নহয় আজি 120 মাহ পাৰ হৈ গ'ল 10 বছৰ अच्छे दिन आ रहा है বুলি বহুত প্ৰতিশ্ৰুতি দিছিলে কোনটো পালন কৰিছে এটা পালন কৰিছে এটা সিঙ্গেল ওয়ান না তেওঁ বিদেশৰ পৰা টকা আনি 15 লাখ দিছে না 2 কোটি কৰি কৰ্মসংস্থান দিছে নে তেওঁ কৃষকৰ ঋণ মুকুব কৰিছে নে দ্ৰব্যমূল্য বৃদ্ধি 100 দিনৰ ভিতৰত 40% কমাই দিম বুলি কৈছে কি কৰিছে এটা প্ৰতিশ্ৰুতিও পালন কৰে এইবাৰ আকৌ নতুন এটা কথা ওলাইছে মোদী গ্যাৰান্টি মোদী গ্যাৰান্টি এইটো এটা ষ্টুপিড কথা আৰু এইজন প্ৰধানমন্ত্ৰীৰ কথাত আমি গুৰুত্ব নিদিওঁ নলবাৰীত মিটিং কৰিছে সমস্ত অসমখনৰ নামনি অসমৰ মানুহ নি পেলাই মিটিং কৰিছে তাতে বৰপেটা সমষ্টিৰ জনসাধাৰণে কোনো গণ্যই কৰা নাই গৈটো কৰি আছে কোনোদিন মোদীৰ কথা উত্থাপন হোৱা নাই আজিহে এবাৰ হ'ল মোদী আহি কি গ'ল মোদী আহি কি কৈছে এইটো এটা কৰ্তব্য শনিভূষণ চৌধুৰী ডাঙৰীয়া কৈছে আপোনাক তেওঁ গুৰুত্ব দিয়া নাই বুলি কৈছে কি ক'ব ভাল কথা গুৰুত্ব নিদি যদি মোৰ নামটো উল্লেখ কৰিব নালাগে তেওঁতো কৈছে 3 লাখত জিকিব মই কৈছোঁ 3 লাখত জিকে যদি অলপ দেহাটো আৰাম দিয়ে দেহাটো যাতে কষ্ট নাপায় মঞ্চতে যাতে কমি যাব নালাগে আৰাম দিয়ক জিকিবই যেতিয়া 3 লাখত মোক গুৰুত্ব দিয়ে নিদিয়ে পৰিভূষণৰ গুৰুত্বৰ ওপৰত মই নিৰ্বাচন খেলা নাই কিন্তু আমি ইছ্যু প্ৰক্ষেপ কৰিছোঁ ইছ্যু কাৰ সম্পৰ্কত এজিপি কি ক'ব NPSৰ সম্পৰ্কত কি ক'ব আজি গৰাখহনীয়া বানপানী সম্পৰ্কত অগপয় কি ক'ব আমি এটাৰ পিছত এটা ইছ্যু কৰিছোঁ তেওঁতো ইছ্যুৰ উত্তৰ নিদিম তেওঁ এইবিলাক চাকৰি যাৱাৰ কথা কয় ফটোৱা কথা আৰু ফটোৱা কথা কৈয়েতো 35 বছৰ পাৰ কৰিলে কোনোতো কংক্ৰিট কথা কোনোদিন নকৰিলে উন্নয়নৰ কথা যাবচোন এটা বৰষুণ হোৱাৰ পিছত আপুনি বঙাইগাঁৱত যাব আপুনি চাপাগুৰিৰ পৰা যদি সোমাই যাব পাৰে 1 ঘণ্টা বৰষুণ দিয়াৰ পিছত বঙাইগাঁৱত উত্তৰ বঙাইগাঁৱত আপুনি গাড়ী লৈ সোমাব নোৱাৰে এই হৈছে উন্নয়ন পানী পৰি যায় এই ধৰণৰ মানুহে এই ধৰণৰ কথা ক'ব মই শনিভূষণৰ এইবিলাক কথাৰ বিষয়ে উত্তৰ নিদিওঁ যদি গুৰুত্বই নাই দেখা যাব 4 তাৰিখে আমি 4 তাৰিখে ঠিক আছে থেংক ইউ দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেচবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ